নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান ৰাজ্যবাসী, আজি অসমত বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ। অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। এই আগজাননী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান, আজি অসমত বতৰে ল'ব পাৰে ভয়ংকৰ ৰূপ। অসমকে ধৰি সমগ্ৰ উত্তৰ পূবকলৈ অৰেঞ্জ এলাৰ্ট জাৰি। ৰাজ্যবাসীলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। অসমৰ প্ৰায় কেইখন জিলাতে আজি হ'ব পাৰে মুখলধাৰ বৰষুণ। আৰু লগতে এই সময়ছোৱাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। শিলাবৃষ্টি, প্ৰচণ্ড ধুমুহাৰ লগতে বজ্ৰপাতৰ পূৰ্ণ সম্ভাৱনা আছে। আগন্তুক 7 মে পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব ধাৰাসাৰ বৃষ্টিপাত। এই সন্দৰ্ভত য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উল্লেখযোগ্য যে বিগত 2 সপ্তাহে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ লৈছে কাল ৰূপ। আৰু বতৰৰ বাবেই বাতিল কৰা হৈছে ৰাজ্যৰ কেইবাখনো ঠাইৰ ৰঙালী বিহুৰ অনুষ্ঠান। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বেকী নদীত গা ধুবলৈ গৈ বৰপেটা ৰোডৰ 3 যুৱকৰ কৰুণ মৃত্যু। ৰাজ্যত সংঘটিত হৈছে এক অত্যন্ত মৰ্মান্তিক ঘটনা। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে লাগি থকা বেকী নদীত গা ধুবলৈ নামি সলিল সমাধি ঘটিল 3 সম্ভাৱনাপূৰ্ণ যুৱকৰ। ঘটনাৰ বলি হোৱা যুৱক 3জনক বৰপেটা ৰোডৰ কৃষ্ণনগৰৰ 2 ভাতৃক্ৰমে দীপ সাহা আৰু ৰাজ সাহা আৰু লগতে তেওঁলোকৰ বন্ধু অভিজিত কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে 1 মে'ত বন্ধৰ দিনত গাড়ী লৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈছিল যুৱক 3জন। প্ৰাকৃতিক দৃশ্য উপভোগৰ মাজতে 3জনে গা ধুবলৈ বেকী নৈত নামিছিল আৰু তাৰ পিছতে তেওঁলোক নৈখনত সন্ধানহীন হৈ পৰে। বৃহস্পতিবাৰে পুৱা এজন যুৱক দীপ সাহাৰ ভাতৃ ৰাজ সাহাৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয়। আনহাতে আন 2 যুৱক দীপ সাহা আৰু অভিজিত কৰ্মকাৰ এতিয়াও নিখোজ হৈ আছে। উল্লেখযোগ্য যে দীপ সাহা পাঞ্জাৱ নেশ্যনেল বেংকৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। আনহাতে ভাতৃ ৰাজ সাহা আছিল এগৰাকী ফটোগ্ৰাফাৰ। পৰৱৰ্তী খবৰ, হঠাৎ কোভিড ভেকচিনৰ প্ৰমাণপত্ৰৰ পৰা আঁতৰাই দিয়া হ'ল প্ৰধানমন্ত্ৰী মোদীৰ ফটো। হঠাৎ কিয় কেন্দ্ৰীয় চৰকাৰে আঁতৰাই দিলে প্ৰধানমন্ত্ৰী মোদীৰ ফটো? আৰু এই লৈ এতিয়া দেশজুৰি চৰ্চা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কোভিড ভেকচিনৰ প্ৰমাণপত্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আঁতৰাই দিছে। ইয়াৰ পূৰ্বে এই প্ৰমাণপত্ৰত ডাঙৰ ছবিত দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদীক। আৰু এতিয়া তাৰ ঠাইত এটা ৰেখা দি দিয়া হৈছে য'ত লিখা হৈছে ঐক্যবদ্ধভাৱে ভাৰতে কোভিড-19ক পৰাস্ত কৰিব। ডাউনলোড হৈ থকা সকলো নতুন চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰী মোদীৰ ছবি দেখা পোৱা নাযাব। উল্লেখযোগ্য যে ব্ৰিটেইনৰ আদালতত কোভিডৰ ভেকচিন কোভিচিল্ড নিৰ্মাতা প্ৰতিষ্ঠান এষ্ট্ৰাজেনেকাৰ কোভিচিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ স্বীকাৰ কৰাৰ পিছতেই এই সন্দৰ্ভত বহু লোকে নিজৰ প্ৰমাণপত্ৰসমূহ পুনৰ পৰীক্ষা কৰি আছিল। আৰু তাৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ছবিখন আঁতৰাই দিয়া হৈছে কোভিড চাৰ্টিফিকেটৰ পৰা। আৰু তাৰ পিছতে ছ'চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীক ট্ৰল কৰা দেখা গৈছে। মানুহে কয় যে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া পোহৰলৈ অহাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ ছবিখন আঁতৰাই দিয়া হৈছে। এই সন্দৰ্ভত এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, মোদীজী আৰু কোভিড ভেকচিনৰ প্ৰমাণপত্ৰত দেখা নাযায়, মাত্ৰ পৰীক্ষা কৰিবলৈ ডাউনলোড কৰিলোঁ, হয় তেওঁৰ ফটো আৰু নাই। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, মই মাত্ৰ দেখিলোঁ যে ভেকচিনৰ প্ৰমাণপত্ৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ছবি আঁতৰোৱা হৈছে। অৱশ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিষয়াসকলে মঙলবাৰে এই সন্দৰ্ভত দ্য প্ৰিণ্টক জনোৱা মতে চলি থকা লোকসভা নিৰ্বাচনৰ বাবে মডেল কোড অফ কণ্ডাক্ট চমুকৈ MCC ৰূপায়ণৰ বাবেই এই ফটোখন প্ৰমাণপত্ৰৰ পৰা আঁতৰাই দিয়া হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত বিধায়ক পদ খাৰিজ হ'ব পাৰে শ্বেৰমান আলী আহমেদৰ। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজৰ দাবী। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক এই সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰা হৈছে।
ৰকিবুল হুছেইনৰ নেতৃত্বত একাংশ কংগ্ৰেছী বিধায়কে 167 পৃষ্ঠাৰ অভিযোগ পত্ৰ দাখিল কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। পৰৱৰ্তী খবৰ, পুনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা। আজিৰে পৰা আগন্তুক 4 মেলৈকে বন্ধ থাকিব ডিমা হাছাৰ সকলো শিক্ষানুষ্ঠান। প্ৰবল বৃষ্টিপাতৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ দাম। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হঠাৎ বৃদ্ধি হৈছে ব্ৰইলাৰ মুৰ্গীৰ দাম। প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰত 60ৰ পৰা 100 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে। ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি। এইবাৰ হাইলাকান্দিত গ্ৰেপ্তাৰ কৰা হৈছে 2 বাংলাদেশী নাগৰিকক। ধৃত বাংলাদেশী নাগৰিক দুজন হৈছে ক্ৰমে ৰুবেল আহমেদ শ্বেখ আৰু আমিৰুন বেগম। সম্পৰ্কত 2জন মাতৃ আৰু পুত্ৰ। উল্লেখযোগ্য যে 2019 চনত ভাৰতলৈ আহি বিলাইপুৰৰ এখন গাঁৱত বাস কৰি আছিল দুয়ো, আৰু আজিৰ দিনটোত এই দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ সময়তে অসম আৰক্ষীৰ বৃহৎ সফলতা। এইবাৰ চিৰাঙত উগ্ৰপন্থী সংগঠন KL-ৰ 3 সদস্যক গ্ৰেপ্তাৰ, আৰু ধৃত 3 সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত চম্পানৈৰ পাৰৰ পৰা উদ্ধাৰ কৰা হৈছে বোমা। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভয়ংকৰ কুটাঘাতমূলক ঘটনাৰ পৰা ৰক্ষা পৰিল বাছুগাঁও অঞ্চল। ঘটনাৰ তথ্য অনুসৰি চিৰাঙৰ বাছুগাঁৱত আৰক্ষীয়ে অভিযান চলাই 3জন KL সদস্যক আটক কৰে। ধৃত KL সদস্যৰ তথ্যৰ ভিত্তিত অভিযানকাৰী দলটোৱে কচুতলাৰ চম্পানৈৰ পাৰত বালিত পুতি থোৱা অৱস্থাত বোমা উদ্ধাৰ কৰে। আৰক্ষীয়ে আটক কৰা সদস্যকেইজন হৈছে ক্ৰমে বাছুগাঁও চহৰৰ হেকেপাৰাৰ ৰবীন বৰ্মন ওৰফে লংকেশ্বৰ কোচ ওৰফে লম্বু, কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ উৎপল ৰায় ওৰফে পংকজ কোচ আৰু বঙাইগাঁও জিলাৰ নৈতামাৰা প্ৰথম খণ্ডৰ ধনঞ্জয় বৰ্মন। উল্লেখযোগ্য যে কালি নিশা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বাছুগাঁও চহৰৰ ষ্টেচন ৰোডৰ এখন হোটেলৰ পৰা বাছুগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই এই 3জন KL সদস্যক আটক কৰিছিল। পৰৱৰ্তী খবৰ, এইবাৰ স্বাধীন পেলেষ্টাইনৰ সমৰ্থনত থিয় দিলে ভাৰত। পেলেষ্টাইনী নাগৰিকৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘত মাত মাতিলে ভাৰতে। আমেৰিকাৰ বিপৰীত স্থিতিত ভাৰত। স্বাধীন পেলেষ্টাইনৰ সমৰ্থনত এইবাৰ থিয় দিছে ভাৰত। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বজৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। পেলেষ্টাইনী নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত দ্বিৰাষ্ট্ৰৰ সমাধানত প্ৰতিশ্ৰুতিবদ্ধ ভাৰত। তেতিয়াহে নিজৰ দেশৰ সীমাৰ ভিতৰত স্বাধীনভাৱে বাস কৰিব পাৰিব পেলেষ্টাইনীসকলে। পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত দ্বিৰাজ্যিক নীতিৰ সমৰ্থনত ভাৰত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পেলেষ্টাইনে ৰাষ্ট্ৰসংঘৰ সদস্য পদৰ বাবে আবেদন কৰিছিল, আৰু আমেৰিকাৰ ভোটৰ বাবে এই প্ৰস্তাৱ খাৰিজ হৈছিল ৰাষ্ট্ৰসংঘৰ মজিয়াত। আৰু পেলেষ্টাইনৰ এই আবেদন এতিয়া আকৌ বিবেচনা কৰি চাবলৈ আহ্বান জনাইছে ভাৰতে।